কোনো মানুহক আমি কেতিয়াও ডাঙৰকৈ টানকৈ কথা কৈ তেওঁৰ অন্তৰত মই নিজৰ প্ৰতি ঘৃণাৰ সৃষ্টি কৰিব নালাগে। এইটো আল্লাহে হুকুম কৰিছে যে তোমালোকে কোনো মানুহৰ প্ৰতি কেতিয়াও বেয়া ভাৱ পোষণ নকৰিবা। তেওঁ লাগিলে যিকোনো ধৰ্মাৱলম্বী মানুহ নহওক কিয়, মানুহ হিচাপে আমি মানুহ সকলোৰে লগত ভাল হিচাপে মিলি থাকিব লাগে। মোৰ ল'ৰা ছোৱালীৰ লগত মোৰ ভাল ব্যৱহাৰ হ'ব লাগে, মোৰ পড়োশী মোৰ ওচৰ চুবুৰীয়াৰ লগত ভাল ব্যৱহাৰ হ'ব লাগে, মোৰ বিবি মোৰ পা পৰিয়ালৰ লগত মোৰ ভাল ব্যৱহাৰ হ'ব লাগে। আৰু এটা বস্তু আছে চিলা ৰহমি, মোৰ পৰিয়ালৰ সকলোৰে লগত মোৰ ভাল সম্পৰ্ক থাকিব লাগে। আৰু নিজতকৈ আনক গুৰুত্ব প্ৰদান কৰা কৈছে, এইটো কি কৈছে ইছাৰ বুলি কোৱা হৈছে। যে মোৰ পানী পিয়া লাগিছে, লগতে কিন্তু মোৰ লগৰ এজনো পানী পিয়া লাগিছে, তেওঁ আহিছে পানী খাবলৈ টেপত আৰু ময়ো আহিছোঁ পানী খাবলৈ। তে মই আগতেই গিলাচটো ধৰাতকৈ মই তেওঁক ক'লোঁ আহক আপুনি আগত খাই লওক। এইটো কি? এইটো ইছাৰ। এই ইছাৰক আমাৰ ইছলামত বহুত বেছি গুৰুত্ব দিয়া হৈছে। লাইন ধৰি আছোঁ মই টিকেট ল'বলৈ গৈ আছোঁ কিবা ট্ৰেইনত যাবলৈ ফ্লাইটত যাবলৈ, মোৰ লাইনৰ পিছফালে এজনী মহিলা কি কৰিছে কেঁচুৱা লৈ পেলাই খাৰা হৈ আছে, বা গৰ্ভৱতী মহিলা এজনী খাৰা হৈ আছে, বা এজন বুঢ়া মানুহ বৃদ্ধ মানুহ খাৰা হৈ আছে। মোৰ দায়িত্ব কি হ'ব? মোৰ শক্তি আছে, মই তেওঁক ক'লোঁ আহক আপুনি আগত আহক, মই আপোনাক অলপ সহায় কৰি দিম। এইটো হৈছে ইছলামৰ চৰিত্ৰ, এইটো ইছলামৰ নীতি। এইখিনি কাম আমি ইছলামত যেতিয়ালৈকে কৰিব পাৰিম, আমাৰ মানসিকতা আহিব, আমি সঁচা মুছলমান হিচাপে পৃথিৱীত আমি জীয়াই থাকিব পাৰিম। তাৰ যদি উল্টা হয় তেতিয়াহ'লে এই যে দেখি আছে আজি ঘটনাবিলাক কি হৈ আছে।